1952 চনত কাৰ্বি আংলং জিলা প্ৰতিষ্ঠা হোৱাৰ পিছতে সিংহাসনো এটা সমষ্টিৰূপে প্ৰতিষ্ঠা লাভ কৰে। এই সমষ্টিত 65% পৰ্বতীয়া অঞ্চল আৰু 35% ভূমি সমতল অঞ্চল। এই সমষ্টিত কাৰ্বিসকলে সংখ্যাগৰিষ্ঠ, যদিও কুকি, মাৰ, মিজো আৰু আন জাতি জনগোষ্ঠীৰ লোকসকলেও ইয়াত বসবাস কৰে। কাৰ্বি আংলঙৰ ভিতৰতে বহু ভাল গুণ বিশিষ্ট আদা প্ৰচুৰ পৰিমাণে ইয়াত উৎপাদন হয়। অনুন্নত অতি পিছপৰি হৈ ৰোৱা সমষ্টিটোৰ কথা চিন্তা কৰি 2017 চনত অমৰ সিং টিছয়ে ৰাইজৰ অভাৱ অভিযোগ আৰু সমস্যা সমাধানৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ বিপুল ভোটত জয়লাভ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মজিয়াত পিছপৰা সিংহাসন সমষ্টিৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ হকে বলিষ্ঠ কণ্ঠৰে উপস্থাপন কৰি আহিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে সিংহাসন সমষ্টিৰ বিভিন্ন সমস্যাৰাজি ৰাইজৰ অভাৱ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি সিংহাসনৰ ৰাইজৰ প্ৰতি থকা তেখেতৰ মৰম আৰু ভালপোৱাৰ বাবেই তেখেতে অমৰ সিং টিছক কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত দিহা পৰামৰ্শ আৰু মনোবল যোগাই আহিছে। উন্নত ৰাস্তা পদূলি, স্বাস্থ্যসেৱা আৰু যাতায়াত ব্যৱস্থা অতিকে প্ৰয়োজন বুলি তেখেতে চিন্তা কৰে। সেয়েহে পথ ৰাস্তা নোহোৱা ঠাইত পথ নিৰ্মাণ কৰে। দলং আদি নোহোৱা ঠাইত দলঙৰ নিৰ্মাণ কৰি দিয়ে। লাংবুং ডিংপিৰ পৰা অলিখানচে গাঁৱলৈ যোৱা পথত এখন দলং নিৰ্মাণ কৰি দিয়ে। বকলীয়া ঘাটৰ কাষত ৰংনগৰত পাত্ৰাদিছা নদীৰ ওপৰত স্থায়ী পকী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ কৰি দি ৰাইজৰ যাতায়াতৰ ব্যৱস্থা সুচল কৰি দিয়ে। অমৰ সিং টিছয়ে কেৱল 5 বছৰীয়া কাৰ্যকালৰ ভিতৰতে বকলীয়াৰ পৰা লাংচিতুং গাঁৱলৈকে 25 কিলোমিটাৰৰ পকী পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰি দিয়ে। তেখেতে CM ডক্টৰ তুলিৰাম ৰংহাঙক অনুৰোধ জনাই লাংবুং ডিংপিৰ পৰা ডুংকে ক্লাংছলৈ 12 কিলোমিটাৰ ব্লেক টপিং পথ নিৰ্মাণ কৰি দিয়ে। বিগত দিনবোৰত ডুংকে ক্লাংছ আৰু লাংচিতুং গাঁৱৰ ৰাইজে বকলীয়া বজাৰলৈ আহিবৰ বাবে এদিনৰ সময় লাগিছিল, যদিও অমৰ সিং টিছৰ প্ৰচেষ্টাত এতিয়া 1 ঘণ্টাৰ ভিতৰতে বকলীয়া বজাৰলৈ অহা যোৱা কৰিব পাৰে। পানী উন্নয়নৰ দিশত অগ্ৰগতিৰ বাবে পানীৰ সুব্যৱস্থা অতিকে প্ৰয়োজন। লাংছকাংথু গাৰো বস্তিত ৱাটাৰ কনজাৰভেশ্যন ছিষ্টেম, আৰু জলসিঞ্চন প্ৰকল্পৰ উপৰিও বিশুদ্ধ খোৱা পানীৰ বাবে ৰিংকুৱা আদিৰ সুব্যৱস্থা তেখেতে সিংহাসনৰ ৰাইজৰ বাবে কৰি দিয়ে। বিদ্যুৎ খোৱাপানীৰ দৰে বিদ্যুৎ সেৱাৰো অতিকে প্ৰয়োজন। সেয়েহে তেখেতে সিংহাসন সমষ্টিৰ বিদ্যুতৰ তাঁৰ গৈ নোপোৱা ঠাইত তেখেতে গাঁৱে গাঁৱে গৈ ছ'লাৰ লাইটৰ ব্যৱস্থা কৰি দিয়ে। থকা ঘৰৰ বাবে তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ব্যৱস্থা সিংহাসনৰ ৰাইজৰ বাবে কৰি দিয়ে। I go to school to learn. Learning gives creativity. প্ৰগতিৰ বাট বুলিবৰ বাবে ল'ৰা-ছোৱালীক শিক্ষিত কৰি তোলাটো অতি প্ৰয়োজন বুলি অনুভৱ কৰি তেখেতে স্কুল আৰু চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচৰ ব্যৱস্থা কৰি দিয়ে।
সিংহাসন সমষ্টিৰ ৰাইজৰ বন সুৰক্ষা কৰ্মী, ফৰেষ্ট বিট অফিচ, চেণ্ট্ৰেল ৰেঞ্জ, মাঞ্জা আদি কাৰ্যালয়সমূহ লংনিটত নিৰ্মাণ সম্পূৰ্ণ কৰি দেখনীয়াৰ কৰি তুলিছে। বয়ন শিল্পৰ জৰিয়তেও স্বাৱলম্বিতা হ'ব পাৰি। সিংহাসন সমষ্টিৰ বুৱনী শিপিনীসকলৰ কথা চিন্তা কৰি তেখেতে লংনিট বজাৰস্থিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এটা বিৰাটকায় বয়ন কেন্দ্ৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে। মৎস্য পালনৰ ক্ষেত্ৰতো তেখেতে সিংহাসনৰ ৰাইজক বাট দেখুৱাই মৎস্য পালন, খেতিয়কসকলৰ বাবেও তেখেতে বিভিন্ন ধৰণৰ কৃষি সঁজুলি আৰু বীজ বিতৰণৰ ব্যৱস্থা কৰে। বিশ্বব্যাপী কৰোনা মহামাৰীৰ সময়ত তেখেতে প্ৰতিখন গাঁৱতে চাউল, তৰকাৰী আদি খাদ্য সামগ্ৰী বিতৰণ কৰি দুৰ্গত ৰাইজক কিছু সকাহ প্ৰদান কৰে। Are you all my personal dreams? সুদীৰ্ঘ বছৰৰ পৰা সিংহাসনত বসতি স্থাপন কৰা মাটিৰ পট্টা নোহোৱা লোকক ৰাজহ বিভাগৰ কাৰ্যালয়ত সকলোবোৰ নথি পত্ৰ ঠিক ঠাক কৰি দি গাঁৱে গাঁৱে পট্টা বিতৰণ কৰি দিয়ে। আমোদ প্ৰমোদৰ বাবে তেখেতে ঠায়ে ঠায়ে মুকলি মঞ্চ, অপেন ষ্টেজৰ নিৰ্মাণ কৰি দিয়ে। 5 বছৰীয়া কাৰ্যকালতে তেখেতে 12খনকৈ এনে মুকলি মঞ্চৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে। বহু বছৰৰ আগতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত চামসিং হানছেই নিৰ্মাণ কৰি থৈ যোৱা ক্লাবঘৰটো ইতিমধ্যে উৱলি যাব ধৰাত শ্ৰীযুত অমৰ সিং টিছয়ে উৱলি যোৱা ক্লাবঘৰটোৰ পুনৰ মেৰামতিৰ সম্পূৰ্ণ দায়িত্ব লৈ এতিয়া সুন্দৰ কৰি তুলিছে। লংনিটৰ কাষত বুঢ়া টিছ গাঁৱত কাৰ্বি আংলঙৰ ভিতৰতে এটা আটক ধুনীয়া ৰংকেৰ পূজাস্থলী নিৰ্মাণ কৰি দিয়ে। একেদৰে অন্যান্য ধৰ্মাৱলম্বীৰ লোকৰ বাবেও মন্দিৰ আদি নিৰ্মাণ কৰি দিয়ে। খ্ৰীষ্টধৰ্মী লোকসকলৰ চাৰ্চ, গীৰ্জাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী গোটোৱাত সহযোগিতা আগবঢ়ায়। 130 গৰাকী নিবনুৱাসকলক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰে। কাজিৰ ৰংহাংপি সোঁৱৰণী ডাকবংলা, পৰিৱেশ আৰু বন বিভাগৰ সৌজন্যত তেখেতে নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে। লাংছকাংথু ইক' পাৰ্কত দূৰণিবতীয়া লোকসকলৰ বাবে কেফেটেৰিয়া নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে।
কাৰ্বি আংলঙৰ শিল্পী গায়কসকলকো তেখেতে উদ্গনি আগবঢ়ায়। এয়া হ'ল 5 বছৰীয়া কাৰ্যকালৰ ভিতৰতে অমৰ সিং টিছয়ে সিংহাসন সমষ্টিৰ ৰাইজৰ বাবে আগবঢ়োৱা সেৱাৰ এটা সামান্ত ৰেখ ৰূপ।